Hello everyone, মই দুবে মোৰ ইকনমি ইউটিউব চেনেল দুবিস ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মানে স্বাধীনতা দিৱস উপলক্ষে আমি এনে আৰু আমি তিনটা যাব ওলাইছো বাইকখনৰ ৰাইডত যাব ওলাইছো এইফালে যাওঁ ওচৰতে দূৰলৈ নাযাওঁ আমি তিনটা ক'ত দূৰলৈ যাব তুমি তিনটা ওচৰতে যাব লাগিব ক'ৰবাত এইফালে ফুৰি আহোঁগৈ এপাক ব'লক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা থৈ দিয়া দেই বলো দুটো নাথাকে খাওয়া তো এতিয়া আমি তিনটা বাগানৰ মাজে মাজে গৈ আছোঁ ৰাস্তা দেখিছে কি ধুনীয়া আপোনালোকে ব্লগটো চাই থাকক বহুত দিন ব্লগ দিয়া নাই বহুত দিনৰ পিছত ব্লগ দিছোঁ মানে বিশেষ প্ৰব্লেমৰ কাৰণে দিব পৰা নাছিলোঁ এতিয়া লাহে লাহে দি থাকিম মই ব্লগ আপোনালোকে চাই থাকক ব্লগটো দি থাকক এতিয়া আমি আহি ডিপু চপাই তেল ডিপু এতিয়া পেট্ৰল 200 টকা ভৰাই লওঁ তাৰপিছত গৈ আছোঁ ব্লগটো চাই থাকক আপোনালোকে মই আজি বাইক চলোৱা নাই পোৱালিটোক চলাব দিছোঁ মই ভিডিঅ' কৰাত লাগিছোঁ পূৰা ব'লক তেল ভৰাই মেলি গৈ থাকোঁ আমি মানে বগীবিল লগত ইপাই যাম বুলি আহিছিলোঁ মানে সেইটো পাই এতিয়া তিনিটা আহিলোঁ ন এতিয়া কেনেকৈ যাওঁ সেইটো কাৰণে এটা এটাকৈ পাৰ কৰাইছোঁ প্ৰথমতে জয়জ্যোতিক পাৰ কৰাইছোঁ ভাইটিক থৈ আহিলোঁ ইয়াক থৈ অহাৰ পিছত তাৰপৰা ভাইটিক আনিবলৈ যাম তো আমি সিটো পাই যাম বুলি আহিছিলোঁ হয় কিন্তু পুলিচকেইটাই আমাক যাবলৈ নিদিলে সিটো পাই খন্তেক সময় আগতে মানে ইয়াত বহুত ডাঙৰ এক্সিডেণ্ট হৈ গ'ল মানে ল'ৰা এটা মৰি গ'ল মানে ইয়াত সেইটো কাৰণে আমাক যাবলৈ নিদিলে এতিয়া আমি ইয়াৰ পৰাই ঘূৰি যাব লাগিব ইয়াতে ফটো কেইখনমান মাৰোঁ তাৰপিছত ইয়াৰ পৰাই যামগৈ আৰু ঘূৰি পিনে আমি এক্সিডেণ্টটো হোৱা দেখা নাপালোঁহি বাৰু কিন্তু গাড়ীখনৰ গ্লাছখন ভাঙি থকা টুকুৰা টুকুৰিবিলাক ইয়াত দেখিছিলোঁ মানে এতিয়া লগতো চাগে ৰখি আছে মানে ভাইটি ফটো মাৰি মেলি যাব লাগিব সোনকালে এক্সিডেণ্টৰ ভিডিঅ'টো মই বেলেগৰ পৰা লৈ পিনে আপোনালোকক দেখুৱাইছোঁ চব কিমান ডাঙৰ এক্সিডেণ্ট হৈছিলে বাইকখন একদম টুকুৰা টুকুৰি হৈ গ'ল ভাঙি গ'ল একেবাৰে মোৰ পূৰা তেল লিক কৰিছে বলেৰো পাল্টি খাই গ'ল বাইকখনত থকা ল'ৰাজন ঢুকালে বুলি শুনিছোঁ নিউজত পাইছিলোঁ মানে মই যে চব ব'লক এতিয়া বগীবিল দলংখনৰ ওপৰত ফটো কেইকপিমান উঠি লওঁ ফটো মাৰিবলৈ মানে মেইন প্ৰব্লেমটো মানে মই প'ষ্ট দিবলৈ নাজানো সেইটোৱে মোৰ মেইন প্ৰব্লেম ফটো চটো মাৰি লৈ এতিয়া আমি ভাইটি লগত উঠাই লৈ আমি তিনিটা এতিয়া কাঞ্চনজংঘা সেইফালে গৈ আছোঁ আজি মানে 15 আগষ্টটো বাৰুকৈ ভিৰ লাগিছে আৰু ইটো চাইডলৈ মানে বাইক এক্সিডেণ্ট হোৱাৰ পিছত মানে কোনো বাইক ইটো পাৰলৈ যাবলৈ দিয়া নাই যিমান গৈছে মানে চবেই ঘূৰাই পঠাইছে মানে আৰু এটা কথা ডিউক 250 জেনেৰেশ্যন ঠিখনত
তিনিটা উঠি আহিবলৈ বিৰাট কষ্ট দিয়ে আজিৰ পৰা মাক কচম জীৱনত তিনিটা উঠি নাহোঁ আকৌ তো গাইস আমি বগীবিল দলংখন টাইম কৰি দেখিছে বুলি এটা ফটো মেম চাইছে দলংখন পিছফালে গৈ দেখিছে এইফালে জয় একদম পুৰা দলংখন চাই আছে ফটো মেমলৈ কোনটো প্লেচ ভাল কৰিছে তাৰ এইফালে ব্ৰেক দিছে একেবাৰে ক'লৈ যাব বেয়া লাগিছে নেকি ফটো কেইখনমান মাৰি লওঁ আমি পাছত যাম তো এতিয়া আমি বগীবিল দলঙৰ পৰা ৰুমলৈ গৈ আছোঁ বেলেগ এটা ৰাস্তা দি গৈ আছোঁ মানে আমাৰ মঠাই গৈ আছোঁ মানে তলৰ ফালে নাই যোৱা মানে আপোনালোকে ব্লগটো চাই থাকক আৰু বেছি দিন লাগে আৰু জামিয়া তিনিআলিত ৰখিব লাগিব কিবা এটা খাব লাগিব ভোক লাগিছে ব্লগ গৈ থাকক আজি মানে আমি 15 আগষ্ট বুলি ফুৰিব অহাৰ লগতে ডিউক 250 জেনেৰেশ্যন 3খন তিনিটা উঠি টেষ্ট ড্ৰাইভিং চলি আছে তো এতিয়া আহি আমি জামিয়া তিনিআলি নে ৰাখক কি কয় ভালকৈ নাজানো এতিয়া বহুত ভোক লাগি আছে মানে কিবা এটা খাই ল'গৈ মানে অথনিৰ পৰা বনৰীয়া মহল লিখা তিলতিলৈ ঘূৰি ফুৰি এতিয়া ভোক লাগিছে কিবা এটা খাই ল'গৈ গতিকে তাৰপিছত ব্লগ বনাম ব'লক গৈ থাকোঁ হোটেললৈ বগীবিলৰ পৰা আহি আমি ইয়াত ৰখিছোঁ চাচোন ফটো মাৰিবলৈ ইমান ধুনীয়া জেগা থাকোঁতে কি অকৰা বা একদম চশমা পিন্ধি একদম হেৰি দিলে প'ষ্ট দিলে ফটো মাৰিবলৈ ওলাই দিম আকৌ সেইটো নহয় আকৌ সেইটো তো লগৰকেইটাই বাইকখন ছাইডত লগাইছে মানে ফটো মাৰোঁ বুলি মানে চাহ বাগানৰ মাজত অলপ দেৰি ৰখিছে মানে আৰু আপোনালোকক ফটোকেইখন দেখুৱাই দিছোঁ কেনেকুৱা হৈছে চাই লওক তো গাইছ ফটো চটো মাৰি একেবাৰে চশমাযোৰ ক'ত থাকিল হৈ গ'ল এতিয়া গৈ আছোঁ আৰু ৰুমলৈ ব্লগটো চাই থাকক ব্লগটো ইমান ভাল হোৱা নাই গম পাইছোঁ দেখুৱাবলগীয়া একো বস্তুৱে নাই এনেই আৰু জাষ্ট গ'লোঁ আৰু ফুৰি আহিলোঁ গৈ থাকোঁ জিলিকা উঠিছে যে কেলে এতিয়া ফটো চটো মাৰি আমি এতিয়া ৰুমলৈ গৈ আছোঁ ব্লগটো চাই থাকক বহুত দিন ব্লগ নাই এতিয়া কিবা অকৰা লাগিছে ব্লগ গৈ থাকোঁ বেছি টাইম নালাগে আৰু মই পামগৈ আৰু আমি ইমান চাই পানী মাজত ভৰাই দিলি আৰু পানী বুঢ়া হৈ গ'ল যে ভুল নাছিলে हमारा अलग बाइक में गाइस जाओ माल पे यहाँ पे তো গাইজ ব্লগটো আপলোড দিয়া অলপ দেৰি হ'ল 15 আগষ্ট দিনাখনে বনোৱা হৈছিলে ব্লগটো অলপমান দেৰি হ'ল মানে এডিট কৰিবলৈ টাইম পোৱা নাছিলোঁ লাহেকৈ এডিট কৰি এতিয়া আপলোড দিম আৰু আপোনালোকে চাব ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ বহুত দিনৰ পিছত ব্লগ দিছোঁ ইমান ভাল নহ'ব পাৰে তো আজিলৈ ইমানে বাই বাই টাটা